বিধায়ক শিলাদিত্য দেৱে তেওঁ কৈছে যে মুছলমানসকল ঘৰলৈ উভতি আহক তেওঁ কৈছে যে পূৰ্বতে কি আছিল পূৰ্বসকলে কি সিদ্ধান্ত লৈছিল আৰু সেই সিদ্ধান্তৰ উদ্ধৃতি দি এটা মন্তব্য এটা বিতৰ্কিত মন্তব্য বিজেপি নেতা গৰাকীৰ স্বাগতম জনাইছো আমাৰ পোনপটীয়া সম্প্ৰচাৰলৈ আপোনালোকক এই মুহূৰ্তত এটা মন্তব্য যেটো মন্তব্য কিছু প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে প্ৰাক্তন বিধায়ক বিজেপিৰ শিলাদিত্য দেৱ তেওঁ কৰিছে উদ্ভট মন্তব্য ভাৰতবৰ্ষত বসবাস কৰা মুছলমানসকলক হিন্দু হ'বলৈ আহ্বান কৰিছে বা হিন্দু ধৰ্ম লোৱাৰ আহ্বান কৰিছে প্ৰাক্তন বিধায়ক গৰাকীয়ে হিন্দুলৈ পৰিৱৰ্তিত হোৱাৰ বা হিন্দু ধৰ্ম পুনৰবাৰ গ্ৰহণ কৰাৰ আহ্বান কৰিছে বিধায়ক গৰাকীয়ে আৰু তাৰ বাবে তেওঁ কিছু কাৰণ দেখুৱাইছে কিছু যুক্তি দেখুৱাইছে মুছলমানৰ পৰা হিন্দু হলে 17টা অনুসূচিত জাতিৰ মৰ্যাদা দিয়া হ'ব বুলি মন্তব্য কৰিছে শিলাদিত্য দেৱে ভাৰতবৰ্ষত 16টা অনুসূচিত জাতিৰ সম্প্ৰদায় আছে 16টা অনুসূচিত জাতিৰ সম্প্ৰদায় আছে মুছলমানসকলে হিন্দু ধৰ্মলৈ আহিলে বা হিন্দু হৈ আহক তুৰ্ক সম্প্ৰদায়ত অন্তৰ্ভুক্ত কৰা হ'ব বুলি মন্তব্য কৰিছে শিলাদিত্য দেৱে লগতে আৰু কিছু তেওঁ কথা কৈছে বিজেপিৰ কেন্দ্ৰীয় ভাষী সংখ্যালঘু উন্নয়ন পৰিষদৰ সভাপতি শিলাদিত্য দেৱ তেওঁৰ এই মন্তব্যই কিছু বিতৰ্কৰ সৃষ্টি কৰিছে তেওঁ কৈছে যে আমাৰ পূৰ্বসকলে ভুল সিদ্ধান্ত গ্ৰহণ কৰি নিজৰ ভৰিত নিজে কুঠাৰ মাৰিছে ভাৰতবৰ্ষক নিৰপেক্ষ দেশ কৰি কিন্তু এই নিৰপেক্ষ বা এই শব্দটো সন্দৰ্ভটো তেওঁ আৰু কিছু মন্তব্য কৰিছে তেওঁ কৈছিলে যে 1967 চনত সংবিধানত ভাৰতবৰ্ষক ধৰ্মীয় নিৰপেক্ষ দেশ বুলি সন্নিবিষ্ট কৰাৰ দিনটোৰ পৰাই ভাৰতবৰ্ষক ইছলামিক দেশ হিচাপে পৰিগণিত কৰি অহাৰ অহৰহ চেষ্টা কৰি আছে এই ধৰণে তেওঁ কিছু অভিযোগ আনিলে শিলাদিত্য দেৱৰ এই অভিযোগ আৰু লগতে কংগ্ৰেছ কমিউনিষ্ট আৰু মুছলিম লীগে এই তিনি মূৰ্তি একগোট হৈ ভাৰতৰ হিন্দু মুছলমানক ভাগ ভাগ কৰি আহিছে বুলিও তেওঁ এটা তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে কিন্তু কি যুক্তি দেখুৱাইছে শিলাদিত্য দেৱৰ এই যি উদ্ভট মন্তব্য তেওঁ পুনৰবাৰ কৈছো তেওঁ হৈছে বিজেপি নেতা প্ৰাক্তন বিধায়ক আৰু তেওঁ বৰ্তমান তেওঁ কেন্দ্ৰীয় ভাষী সংখ্যালঘু উন্নয়ন পৰিষদৰ তেওঁ সভাপতিৰ দায়িত্বত আছে তেওঁ বক্তব্যখিনি এই ধৰণে আগবঢ়াইছে আমি বক্তব্য শুনাম আপোনালোকক যে পৰৱৰ্তী সেন্সাছত তেওঁ যুক্তি দিছে যে পৰৱৰ্তী সেন্সাছ অৰ্থাৎ নেক্সট সেন্সাছত যিসকল মুছলমান লোক বা বংগমূলীয় মুছলমান তেওঁলোকে পৰৱৰ্তী সেন্সাছত বংগমূলীয় মুছলমান বা ইছলাম ধৰ্মীয় লোকসকলে তেওঁলোকে ভাষাটো নিজৰ বাংলা ভাষা বুলি লিখিম বুলি কৈছে শিলাদিত্য দেৱে কৈছে যে নিজৰ অৰিজিনেলটো লিখিম বুলি কৈছে তাত আপত্তি নাই সেয়া আদৰণি জনাইছে শিলাদিত্য দেৱৰ এই মন্তব্য কিন্তু নেক্সট সেন্সাছত বাংলা ভাষা লিখিব বুলি তাত কোনো বেয়া কথা হোৱা নাই বুলি কৈছে কিন্তু এইখিনি লিখিব খুজিছে যেহেতু তেওঁলোকৰ অৰিজিনেল হেতু কিন্তু অৰিজিনেলটো লিখিবলৈ খুজিছে ঠিকে আছে বুলি কৈ শিলাদিত্য দেৱে ক'লে যে লগতে হিন্দু বুলিও লিখক এতিয়া হিন্দু বুলিও লিখক বুলি শিলাদিত্য দেৱৰ যেটো মন্তব্য তেওঁ এই ধৰণে কৈছে বাংলাদেশী হৈ ইমান দিনে নিজৰ পৰিচয় অসমীয়া বুলি দিলে সাহস আছে যদি এতিয়া নিজৰ অৰিজিনেল বুলি লিখক কিয়নো পূৰ্বতে অৰিজিনেলি অৰ্থাৎ একেবাৰে পূৰ্বতে সকলো হিন্দু ধৰ্মৰ আছিল আৰু সেই হিন্দু ধৰ্মৰ অৰিজিনেল কথাখিনিও লিখক যদি আজি বাংলা বুলি নেক্সট সেন্সাছত লিখিবলৈ বিচাৰিছে সাহস আছে নে নাই প্ৰশ্ন সুধিছে শিলাদিত্য দেৱে আৰু সমান্তৰালকৈ এই পৰিচয় মুছলমান নহয় অৰিজিনেল হিন্দু বুলি কৈ লিখক আৰু ঘৰ ঘূৰি আহিবলৈ বা ঘৰ উভতি আহিবলৈ শিলাদিত্য দেৱে মন্তব্য কৰিছে লগতে ক'লে যে মুছলমান বা ইছলাম ধৰ্মীয় লোকসকলৰ পূৰ্বসকলে ইষ্ট পাকিস্তান ৱেষ্ট পাকিস্তান হিন্দু মুছলিম কৰি থৈ গৈছে পূৰ্বসকলৰ কথা কৈ তেওঁ ক'লে যে পূৰ্বসকলে বিচাৰিছিল হিন্দুৱে বিচৰা নাছিল বা হিন্দুৱে আচলতে তেওঁ এই ধৰণে ক'লে যে হিন্দুৱে মূল বিচাৰিছিল যে সকলো একেলগে থাকিব বুলি সেয়া আছিল হিন্দুসকলৰ মনৰ কথা যে সকলোৱে একেলগে থাকিব কিন্তু একাংশ ইছলাম ধৰ্মীয় পূৰ্বসকলে ইষ্ট পাকিস্তান ৱেষ্ট পাকিস্তান কৰি হিন্দু মুছলিম কৰি থৈ গল বা ভাগ ভাগ কৰি থৈ গল বুলি তেওঁ মন্তব্য কৰিলে আৰু পূৰ্ব সকলোৱে সেই ধৰণে বিচাৰিছিল বুলি কৈ তেওঁ এটা বক্তব্য আগবঢ়াইছে তেওঁ যুক্তিখিনি কি ধৰণে দেখিছে বা কি ধৰণে তেওঁ দেখুৱাইছে সেই ভাষ্যটো প্ৰথমে আগবঢ়াম এই দেশ এক কথাত কংগ্ৰেছ কমিউনিষ্ট আৰু মুছলিম লীগ এই তিন মূৰ্তি একগোট হৈ তেওঁলোকে ভাৰতক হিন্দু মুছলমানত ভাগ কৰি আজিৰ এই পৰিণাম দেখা পাইছো যে মদানীৰ নিচিনা মানুহ শহীদাৰ নিচিনা মহিলা তেওঁলোকে এই মন্তব্য কৰিবলৈ সাহস কৰিছে কাৰণ আমাৰ পূৰ্বজে ভুল কৰি গৈছে এই দেশটোক সেকুলাৰ বনাই মই কৈ আছো নৰেন্দ্ৰ মোদী ডাঙৰীয়া যে এই মাদানীক ভাৰতবৰ্ষৰ পৰা বহিষ্কাৰ কৰিব কাৰণে এটা স্পষ্ট কথা কৈ আছো একদম বহিষ্কাৰ কৰি দেশৰ পৰা একদম মানে ইয়াৰ পৰা ওলাই দিব লাগে ভাৰতবৰ্ষৰ পৰা তেওঁৰ অধিকাৰ নাই নহয়
তেওঁৰ কাৰণে দেশ বনাই দিয়া হৈছিলেতো ইষ্ট পাকিস্তান আৰু ৱেষ্ট পাকিস্তান তেওঁৰ পূৰ্ব যে বিচৰা জায়গা ৱেষ্ট পাকিস্তান আৰু ইষ্ট পাকিস্তান মদানীৰ যে পূৰ্বজ তেওঁলোকে বিচাৰিছিলে যে ভাৰতবৰ্ষক ডিভাইড কৰি পেলাই তেওঁলোকে এটা ৰাষ্ট্ৰ বনাব মুছলমান ৰাষ্ট্ৰ তাৰপিছত নগ'ল কিয় নগ'ল বাৰু ইয়াত থাকি পেলাই এতিয়া আকৌ আমাৰ ওপৰতে তেওঁলোকে মানে আমাক মাইনৰিটি বনাব বিচাৰিছে নেকি সেইকাৰণে এটা স্পষ্ট কথা যে মাদানী ইয়াত যদি থাকিব লাগে তেওঁক আমি চিনি নাপাওঁ মাইনৰিটি নিচিনা থাকিব লাগিব আজি ধুবুৰীৰ পৰা কোনোবা MP হ'ব পাৰিব আমাৰ মানুহ হ'ব পাৰিব বিজেপি জিকিব পাৰিব নেকি ধুবুৰীৰ পৰা ধুবুৰীত আপোনাৰ কংগ্ৰেছ জিকিছে 10 লাখ অধিক ভোট পাই জিকিছে ইণ্ডিয়াৰ ৰেকৰ্ড কৰি দিছে এই মানুহখিনি ক'ৰ পৰা আহিলে কওকচোন আপোনালোকে নিজে বিবেচনা কৰকচোন কোন হয় মানুহবিলাক সেইকাৰণে মই কৈছোঁ অলপ দিন আগতে মই দেখিছোঁ যে আমাৰ যিসকল বাংলাদেশী মূলৰ মুছলমানসকল আছে তেওঁলোকে কৈছে যে কি আমি নেক্সট চেঞ্চাছতো বাংলা বুলি লিখিম বেয়া কথা কোৱা নাই তেওঁলোকে বাংলা এইকাৰণে লিখিব বিচাৰে সেইটো তেওঁলোকৰ অৰিজিনেল কিন্তু লগতে মুছলিমটো এৰি পেলাই হিন্দুটোও লিখক সেইটোতো তেওঁলোকৰ অৰিজিনেল লিখিব পাৰিব নে নাই সাহস হ'ব না নাই বাংলাদেশী মুছলমান ইমান দিন নিজৰ পৰিচয় কি দিলে অসমীয়া বুলি দিলে ইমান দিন নিজৰ পৰিচয় অসমীয়া বুলি দি আজি তেওঁলোকে কৈ আছে নেক্সট চেঞ্চাছত আমি আমাৰ পৰিচয় অসমীয়া বুলি নিদিওঁ আমি আমাৰ পৰিচয় বাংলা বুলি দিম বুলি বাংলাদেশী মিয়াসকলে কৈ আছে মই তেওঁলোকক কৈছোঁ ভাল কথা তোমালোকৰ পৰিচয় এতিয়া অসমীয়া নিদি তোমালোকে বাংলা দিবা তোমালোকৰ পৰিচয় এইটোও দিয়া যে তোমালোকে মুছলমান নহয় তোমালোকে হিন্দু হোৱা তাৰ অৰিজিনেলটো সেইটোৱে হয় ভাৰতবৰ্ষত যিমান মিয়া আছে বা বাংলাদেশ বা পাকিস্তান যিমান মিয়া আছে এইবিলাকতো চব অৰিজিনেল হিন্দুৱে হয় তো অৰিজিনেল হিন্দুৰ ঘৰত ঘূৰি অহা নাই কি বাধা আছে মাইনৰিটি নিচিনা থাকিব লাগিব মাইনৰিটি যদি মেজৰিটি হ'ব বিচাৰে এতিয়া যিটো বুলডোজাৰ চলি আছে বুলডোজাৰ আৰু বঢ়াব লাগিব আৰু এটা মতে কথা কৈ দিওঁ কালি মই কৈছিলোঁ যে এতিয়া মোৰো চখ আজি ধুবুৰী অহাৰ পিছত মোৰ আৰু ৰাজনৈতিক চখ যিটো MLA হোৱা MP হোৱা মন্ত্ৰী হোৱা এইবিলাক চখ গুচি গ'ল এতিয়া এনেকুৱা লাগি আছে যে ময়ো এটা বুলডোজাৰৰ ড্ৰাইভাৰ হৈ যাওঁ ধুবুৰী নিয়ালেন হৈ গৈছে নেকি পুৰা হৈয়ে গৈছে আমিতো শুনাই পাওঁ গুৱাহাটীত বহি শুনা পাওঁ শংকৰ মাধৱৰ ভূমি আজি শংকৰদেৱৰ কেইবাও তিথি শংকৰ মাধৱৰ ভূমি বনাই দিলে কি শংকৰ আজানৰ ভূমি মই যেতিয়া ধুবুৰীত আহিলোঁ আহি পেলাই গম পালোঁ ইয়াতে দেখোন আজান শংকৰৰ ভূমি স্কুলৰ নাম আছে আজান শংকৰ আছে নে নাই তেতিয়াহ'লে কোনে কৰি আছে এইটো কেইদিনমান পিছত এইটো আজমলৰ ভূমি হৈ যাব আৰু হৈ গৈ আছে এইকাৰণেতো বুলডোজাৰৰ প্ৰয়োজন হৈ গ'ল আজান আৰু আজমলৰ ভূমিটো আমি বনাব নোৱাৰোঁ আজান আৰু আজমলৰ ভূমি যদি আমি ৰোধ কৰিব লাগে তেতিয়াহ'লে আমি আৰু বুলডোজাৰ আনিব লাগিব আৰু এয়া আছিলে শিলাদিত্য দেৱৰ মন্তব্য আৰু বিতৰ্কিত মন্তব্য বা উদ্ভট মন্তব্য বুলিও ইতিমধ্যে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে আৰু শিলাদিত্য দেৱে যিখিনি কথা কৈছে যে এইবাৰ চেঞ্চাছত যদি কোনোবা বংগমূলীয় লোকে নিজৰ অৰিজিনেল ভাষা বাংলা ভাষা বুলি লিখিবলৈ বিচাৰিছে নিজৰ অৰিজিনেল ধৰ্মৰ কথাটো হিন্দু ধৰ্ম বুলি লেখক এয়া শিলাদিত্য দেৱৰ আহ্বান প্ৰাক্তন বিজেপি বিধায়কগৰাকীৰ এই মন্তব্য লগতে তেওঁ এইখিনি কথাও কৈছে যে মুছলমানৰ পৰা হিন্দু হ'লে 17টা অনুসূচিত জাতিৰ মৰ্যাদা দিয়া হ'ব বুলি মন্তব্য ভাৰতবৰ্ষত 16টা অনুসূচিত জাতিৰ সম্প্ৰদায় আছে মুছলমানসকলে হিন্দু হৈ আহক তুৰ্ক সম্প্ৰদায়ত অন্তৰ্ভুক্ত কৰা হ'ব বুলি তেওঁ মন্তব্য কৰিছে কিন্তু তেওঁ এই যিটো কথা যে ঘৰলৈ উভতি অহাৰ কথাটো কৈছে পৰিচয় মুছলমান নহয় অৰিজিনেল হিন্দু পৰিচয়টো লিখক চেঞ্চাছত তাতটো আচলতে সাহস থাকিব লাগিব বুলি এক প্ৰকাৰ তেওঁ প্ৰতিক্ৰিয়া দিছে বা এক প্ৰকাৰ তেওঁ মন্তব্য কৰিছে আৰু স্বাভাৱিকতে কিছু চাঞ্চল্যৰ সৃষ্টি হৈছে তেওঁৰ এই মন্তব্যৰ পিছতে এইখিনি আছিলে শিলাদিত্য দেৱৰ ভাষ্য আৰু তেওঁ এই ধৰণে কৰিছে এই বিশেষ আহ্বান ইয়াৰ সৈতে বিদায় লম নমস্কাৰ